গাড়ীখন লগাম আৰু এতিয়া চাই থাকক ভিডিঅ'টো। মানে মই যাই আছো কমলপুৰ, মোৰ লগত আছে আমাৰ হাজু। গাড়ী এটা আনিব যাম, তাৰমানে কমলপুৰ পৰা লৈ যাম আৰু তামোলপুৰ। চাই থাকক ভিডিঅ'টো হা, গাড়ীখন কেনেকৈ এক্সিডেণ্ট হৈছে, মানে বেয়া গেছি। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এটা মাজতে কথা এটা ক'ম, মই হাইড্ৰা ড্ৰাইভাৰ এটা লাগিছিলে। কোনোবা হাইড্ৰা চলাব জানা মানুহ যদি আছে মোক একবাৰ ইনবক্স কৰিলে হ'ল, ঠিক আছে? চাই থাকক ভিডিঅ'টো। লেটছ গো। ইমান ভাঙিব নালাগে ন, দুখ লাগে বে। নতুন গাড়ী এখন যদি এনেকৈ ভাঙি যায়। বহুত যাব, ৰেডিয়েটাৰ গোটেই ভাঙি গৈছে নে। ইঞ্চুৰেঞ্চ ক্লেইম কৰিব, তথাপিও আৰু ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে আৰু ইমান আৰু ভাঙলি ভাল নালাগে না। এক্সিডেণ্ট মানে আৰু কি কৈছে, কিমান চাবি এক্সিডেণ্ট। গাড়ীখন যেতিয়া ল'ব আহিলোঁ কমলপুৰ থানাত, ইয়াতে সৰু ল'ৰাকেইটাই মানে ইহঁতক মানে কিবা এটা লাগে আৰু হোলী খেলাই আছে ইয়াতে, পইচা লাগে ইহঁতক। পইচা দিলোঁ কিন্তু মই, কিয় দিলোঁ? অনলাইন দিলোঁ না। মোক ফ'ল' কৰিবি না নকৰা? দিয়া গাইছ, এই সৰু ল'ৰা এনেই মানে হোলী খেলাই আছে, ভাল লাগে। কিবা এটা লাগে বোলে সিহঁতক, 500 টকা লাগে বোলে। নহয় 8 শূন্য কমে দিয়ক, 50 টকা দিলোঁ।